সকলোকে পোৱাৰ সম্ভাৱনাৰে আৰম্ভ কৰিবলৈ 4 জানুৱাৰী শনিবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্ব দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 4 জানুৱাৰী 2025 শনিবাৰ। অসমীয়া লেখাৰে 1431 বৃহস্পতিবাৰ। আজি পুহ মাহৰ 19 দিন। আজি সূৰ্যোদয় পুৱা 6:13:25 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:39:11। তিথি হ'ব শুক্লা পঞ্চমী তিথি। নক্ষত্ৰ হ'ব শতবিশা নক্ষত্ৰ। যোগ অচিক আৰু কৰ্ণ হ'ল বক্ৰম। কোনো শিশুৰ জন্ম হ'লে তেওঁৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যৱ বৰ্ণ হ'ব, মতান্তৰে হ'ব শুদ্ধ বৰ্ণ, দেৱাৰী গুণ লাভ কৰিব, অস্তুত্তৰী আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আৰু আদ্য ঋতু হ'লে লাভ কৰিব 12 দিনীয় দুখ বাজে। আজি মৰণত দুখ থাকিব এপদ আৰু 10:39:50 যোৱাত দুখ থাকিব টিপত। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ চাইছে, পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশি আজি দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন আজিৰ দিনটো কেনে যাব তাকে জানি লওঁ। বন্ধুসকল, যদি আপোনাৰ মেঘ ৰাশি হয়, আজি আপোনাৰ মেঘ ৰাশি যদি হয় তেনেহ'লে আজি যিটো আপোনাৰ কাৰণে সুবাৰ্তা আহিব। আজি আপোনাৰ কাৰণে পজিটিভ হ'ব, স্বাস্থ্য উন্নত হ'ব, ব্যৱসায়িকভাৱে আপোনাৰ গ্ৰ'থ হোৱাৰ যোগ থাকে আৰু সন্মান পাব, অৰ্থাৎ ৰাজহুৱা কামৰ স্বীকৃতি পোৱাৰ যোগ থাকে। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি কৰ্মস্থানত উন্নত যোগ হয়, অৰ্থাৎ আপোনাৰ কৰ্মস্থান যি কাম কৰি আছে সেই কামত আপোনাৰ নতুনত্ব আহিব আৰু গ্ৰ'থ দেখা গৈছে। স্বাস্থ্যৰ ভাৱেও আপোনাৰ উন্নত হ'ব আৰু পঢ়া শুনা কৰা সকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে পজিটিভ দিন। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ আত্মবিশ্বাস আৰু চেষ্টাৰ বলত আপুনি আজি যথেষ্ট সুন্দৰভাৱে দিনটো পাৰ কৰিব পাৰিব আৰু আপোনাৰ সকলো আধৰুৱা কাম পূৰ্ণ হোৱাৰ যোগ মুকলি হ'ব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ বুলি ক'ব পাৰি আৰু যাত্ৰা পথ আজি আপোনাৰ কাৰণে ভাল হ'ব। বিভিন্ন ঠাই ফুৰা চকা কৰা সকলৰ কাৰণে আজি পজিটিভ খবৰ থাকে। গতিকে আজিৰ দিনটো শুভ হ'ব। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো বৰ এটা পজিটিভ নহয়। স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, ব্যৱসায়িকভাৱেই হওক, আৰ্থিকভাৱেই হওক, সকলো ক্ষেত্ৰতে আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত বেমেজালি সৃষ্টি হ'ব। আপুনি কৰি থকা কামটোত ক'ৰবাত নহয় ক'ৰবাত সমস্যা হোৱাৰ যোগ থাকে। পতি পত্নীৰ মাজতেই হওক, প্ৰেমিক প্ৰেমিকাৰ মাজতে হওক ক'ৰবাত অৰ্থন্তৰ ঘটিব। গতিকে এইখিনি কথাত আপুনি সাৱধান হ'ব লাগিব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশি হয়, আজি আপুনি শত্ৰু কোন মিত্ৰ কোন আপুনি চিনিব পৰা দিন। আজি আপুনি কথাবিলাক কামবিলাক চাই চিতি কৰিবলৈ যত্ন কৰিব। আৰ্থিকভাৱে বৰ এটা পজিটিভ দেখা নাই পোৱা। গতিকে কিছু ক্ষেত্ৰত পইচা খৰচ কৰোঁতে আপুনি সাৱধান হ'ব লাগিব আৰু কিছু দায়িত্ব আপোনাৰ আজি বেছি হ'ব। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি তেনেহ'লে আজি আপুনি প্ৰাজুলত পৰিব। কৰ্মস্থলত আপোনাৰ সমস্যাসমূহ, ষ্টাফৰ মাজত কাজিয়া পেচাল বা ষ্টাফৰ মাজত আপোনাৰ ক'ৰবাত আপোনাৰ মত বিৰোধ হ'ব পাৰে। গতিকে আজিৰ দিনটো আপুনি সাৱধান হ'ব। স্বাস্থ্য বৰ এটা পজিটিভ নহয়। পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পজিটিভ নহয়, কষ্ট হ'ব আৰু যিসকলে খেতি বাতিৰ লগত জড়িত হৈছে তেওঁলোকৰ দায়িত্ব বহুত বেছি হ'ব, অৰ্থাৎ তেওঁলোকৰ কষ্ট আজি বাঢ়িব। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয়, আজি আপোনাৰ কাৰণে ভাল খবৰ আহিব, কৰ্মস্থানত উন্নত হ'ব, চাকৰি বিচাৰি বা কাম বিচাৰি থকা সকলৰ কাৰণে আজি কাম পোৱাৰ যোগ মুকলি হ'ব আৰু পিতৃ মাতৃৰ স্বাস্থ্য উন্নত হ'ব, সন্তানৰ পৰা আপোনাৰ ভাল খবৰ পোৱাৰ যোগ আছে। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, আৰ্থিকভাৱে আজিৰ দিনটো আপোনাৰ কাৰণে গ্ৰ'থ দেখা গৈছে। টকা পইচাৰ লেনদেন আপোনাৰ আজি শুভ হ'ব। মাটি বাৰী প্ৰপাৰ্টিৰ ক্ষেত্ৰত আজি আপোনাৰ পজিটিভ খবৰ আহিব। আপুনি কোৱা কথা কামে আজি সমাজত আজি পজিটিভ ইম্পেক্ট পেলাব। আজি আপোনাৰ কাৰণে লাভ হ'ব, স্বাস্থ্য উন্নত হ'ব আৰু ঘৰুৱাভাৱে আপোনাৰ দায়িত্ব আজি বহু ক্ষেত্ৰত লাঘৱ হ'ব। অৰ্থাৎ আপুনি মুক্ত মনে যিকোনো কাম কৰিব পৰা ক্ষমতা আজি পাব আৰু আজি আপোনাৰ কাৰণে পজিটিভ হ'ব। ইয়াৰ ভিতৰত এইটো ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজি আপোনাৰ পইচা খৰচ বেছি হ'ব। হঠাৎ আপোনাৰ পইচা খৰচৰ বাট মুকলি হ'ব।
অৰ্থাৎ আৰ্থিকভাৱে আপুনি লেনদেন কৰোঁতে সাৱধান হ'ব। ব্যৱসায় ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ সমস্যা হোৱাৰ যোগ আছে। গতিকে ব্যৱসায়িকভাৱে গ্ৰথ কৰিবলৈ হ'লে আপুনি কিছু কষ্ট কৰিব লাগিব। আৰু স্বাস্থ্য বৰ এটা পজিটিভ নহয়, মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব। জ্যেষ্ঠজনৰ পৰামৰ্শ লৈ আপুনি কাম আগবঢ়িলে আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। ইয়াৰ পিছত দিছো মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল খবৰ আহিব। আৰ্থিক স্থিতি ভাল হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে ভাল খবৰ আহিব। দাম্পত্য সুখ আপোনাৰ বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতো পজিটিভ বাৰ্তা আহিব। আজি আপোনাৰ বন্ধুবৰ্গই বা পৰিয়ালবৰ্গই আপোনাক যিকোনো ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব। আজি আপোনাৰ কাৰণে পজিটিভ। ইয়াৰ পিছত দিছো কুম্ভ ৰাশিলৈ। যদি আপোনাৰ কুম্ভ ৰাশি হয়, কিছু দায়িত্ব আৰু কৰ্তব্য আপোনাৰ বাঢ়িব। সামাজিক ব্যস্ততাৰ পৰা অলপ আঁতৰি নিজক কিছু সময় দিবলৈ যত্ন কৰক। পৰিয়ালক কিছু সময় দিবলৈ যত্ন কৰক। আজি আপুনি পৰিয়ালৰ সময় দিলে আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি ভাল খবৰ আছে। আজি যিসকলে কোৰ্ট কাছাৰীৰ লগত জড়িত হৈ আছে, কাম কৰি আছে, তেওঁলোকৰ কাৰণে ভাল খবৰ আছে। গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে পজিটিভ। আৰু যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে নতুনত্ব আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব। ব্যৱসায়িকভাৱে গ্ৰথ হোৱাৰ দেখা গৈছে। মাটি বাৰী প্ৰপাৰ্টিৰ লগত ইমান দিনে ৰৈ থকা কামবিলাক আপোনাৰ হৈ উঠিব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল খবৰ। স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল হ'ব। আৰু বিভিন্ন ঠাই যদি ফুৰা চকা কৰাৰ কথা ভাবি আছে তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ হ'ব। অৰ্থাৎ যিকোনো স্থানতে আপোনাৰ যাত্ৰা শুভ হ'ব আৰু মংগলময় হ'ব। বন্ধুসকল, এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে। যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আৰম্ভ নকৰাই ভাল। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।